Hello, our today's topic is how to learn present perfect continuous tense easily in Assamese. নমস্কাৰ বন্ধুসকল, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স অতীতত আৰম্ভ হৈ বৰ্তমানৰ কৈ থকা সময়লৈ চলি থকা কোনো ঘটনা বা কামৰ কথা বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। এই টেন্সটোৱে অতীতত কোনো এটা ঘটনা আৰম্ভ হৈ বৰ্তমান কৈ থকা সময়লৈ চলি থকাকে বুজাইছে। উদাহৰণস্বৰূপে মই যোৱা সোমবাৰৰ পৰা জ্বৰত ভুগি আছোঁ। আই হেভ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স লাষ্ট মানডে। বাক্যৰ গাঁথনি, প্ৰথমতে ছাবজেক্ট লিখিব লাগিব। ছাবজেক্ট লিখি উঠি ছাবজেক্ট অনুসৰি হেভ বিন বা হেজ বিন লিখি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম অৰ্থাৎ যিটো প্ৰেজেণ্ট টেন্স আছে সেই প্ৰেজেণ্ট টেন্সৰ ভাৰ্ব ফৰ্মটো আমি লিখিব লাগিব। তাৰপিছত আই এন জি যোগ কৰিব লাগিব। আই এন জি যোগ কৰাৰ পিছত অবজেক্টটো এড কৰি বাক্যৰ শেষাংশ যদি আমি এড কৰি দিওঁ তেতিয়াহ'লে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ পৰিৱৰ্তিত হৈ পৰিব। ঠিক আছে, এতিয়া ইয়াক চমুকৈ মনত ৰাখিবলৈ হ'লে ছাবজেক্ট, হেভ বিন অৰ হেজ বিন, ভাৰ্ব ওৱান, আই এন জি, অবজেক্ট, দেন ৰেষ্ট পাৰ্ট অফ দ্য চেণ্টেন্স। এতিয়া হেভ বিন আৰু হেজ বিন ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আমি অকণমান চাই লওঁ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ অৰ্থাৎ হি, চি, ইট বা যিকোনো ছিংগুলাৰ নাউনৰ ক্ষেত্ৰত ছিংগুলাৰ নাউন এৰি আমি বাকীবিলাকত হেভ বিন ব্যৱহাৰ কৰিব লাগিব ছাবজেক্টৰ পিছত। কিন্তু যদি হি, চি, ইট বা যিকোনো ছিংগুলাৰ নাউন থাকে তেতিয়াহ'লে তাৰ ওলোটাটো অৰ্থাৎ ছাবজেক্টৰ পিছত হেজ বিন ব্যৱহাৰ কৰি চাই লওঁ। আই হেভ বিন, উই হেভ বিন, you have been, they have been, Sita and Mita have been. Sita and Mita have been কিয় হৈছে? কাৰণ ইয়াত Sita আৰু Mita দুই লগ লাগি বহুবচন বা প্লুৰেল নাম্বাৰ গঠন কৰিছে সেইকাৰণে। একেদৰে যদি আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চেণ্টেন্সবিলাক চাবলৈ যাওঁ তেতিয়া হ'ব হি হেজ বিন, চি হেজ বিন, ইট হেজ বিন, ৰামান হেজ বিন, দ্য টিচাৰ হেজ বিন বা যিকোনো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি ছাবজেক্ট থাকে তেতিয়া আমি অকল ছাবজেক্টৰ পিছত হেজ বিন লিখিম। দেন ভাৰ্ব ওৱান, দেন আই এন জি, দেন অবজেক্ট এণ্ড ৰেষ্ট পাৰ্ট অফ দ্য চেণ্টেন্স। অ'কে, এতিয়া বাক্য তেতিয়াহ'লে আমি গঠন কৰিব পৰা হৈছোঁ। প্ৰথমতে ছাবজেক্ট লিখিম, একেধৰণৰ গাঁথনিটোকে আকৌ এবাৰ কৰি দিছোঁ। তাৰপিছত হেভ বিন অৰ হেজ বিন, ভাৰ্ব ওৱান, আই এন জি, অবজেক্ট এণ্ড ৰেষ্ট অফ দ্য চেণ্টেন্স। আমি যদি এটাৰ পিছত এটাকৈ বহুৱাই যাওঁ তেতিয়াহ'লে আমি চেণ্টেন্সটো কি পাম? ৰিজাল্ট হিচাপে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স পাম। নম্বৰ ওৱান, আই হেভ বিন ৱৰ্কিং ফৰ 2 hours, মই 2 ঘণ্টা ধৰি কাম কৰি আছোঁ। নম্বৰ টু, ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে অৰ্থাৎ বৰষুণ দিয়া কামটো সেই ৰাতিপুৱাই আৰম্ভ হৈছে আৰু এতিয়া কৈ থকা মুহূৰ্তলৈকে বৰষুণ চলি আছে। একেদৰে কাম কৰি থকা কথাটো 2 ঘণ্টা ধৰি কাম কৰি থকা ঘটনাটোকে প্ৰকাশ কৰিছে। এতিয়া আমাৰ ওচৰলৈ সমস্যা কিছুমান এনেধৰণৰ আহিব পাৰে। উই লাৰ্ণ হিন্দী চিন্স 2013, তেতিয়া আনচাৰ হ'ব উই হেভ বিন লাৰ্ণিং হিন্দী চিন্স 2013 অৰ্থাৎ 2013 চনৰ পৰা মই হিন্দী শিকি আছোঁ। অৰ্থাৎ 2013 চনত আৰম্ভ হৈছে, এতিয়ালৈকে কামটো চলি আছে। নেক্সট নম্বৰ 2, ইউ ৰিড ইংলিছ ফৰ লাষ্ট 2 hours, ইউ হেভ বিন ৰিডিং ইংলিছ ফৰ লাষ্ট 2 hours অৰ্থাৎ যোৱা 2 ঘণ্টা ধৰি তুমি ইংৰাজী পঢ়ি আছা বা তোমালোকে ইংৰাজী পঢ়ি আছা। পঢ়ি থকা কামটো 2 ঘণ্টা ধৰি কণ্টিনিউ চলি আছে, হয়নে? নম্বৰ 3, চি ৱৰ্ক ইন দিছ অফিচ চিন্স 1995, she has been working in this office since 1995, 1995 চনৰ পৰা তাই এই কাৰ্যালয়টোত কাম কৰি আছে। নম্বৰ 4, they listen to the radio for 3 hours, they have been listening to the radio for 3 hours, যোৱা 3 ঘণ্টা ধৰি তেওঁলোকে ৰেডিঅ' শুনি আছে। এই ধৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। Now some exercises. Number 1, John worked in the garden since morning. Number 2, I played chess for last 5 hours. 3, they built the house since last 2017. And 4, Nisha and Natasha write since 9 o'clock. So viewers, thank you very much for watching my video.